নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 8ৰ গণিতৰ যেটো অনুশীলনী 6.4 আছে যোৱা ভিডিঅ'ত আমি 1 ৰ পৰা 3 লৈকে কৰিছিলো আজিৰ ভিডিঅ'ত আমি 4 ৰ পৰা 9 নম্বৰ লৈকে সমাধান কৰিম ঠিক আছে আমাক 4 নম্বৰ প্ৰশ্ন দিছে তোমালোকৰ কিতাপত চোৱা যে এখন আয়তাকৃতিৰ পথাৰৰ দিক 35 মিটাৰ আৰু প্ৰস্থ 12 মিটাৰ ইয়াৰ কৰ্ণডালৰ দিক কিমান হ'ব ইংৰাজীত দিছে যে for a rectangular field of length is 35 meters and the breadth is 12 meters what will be the length of the hypotenuse গতিকে আমি কি কৰিম গতিকে চাৰিৰ আমি সলিউশনটো এনেদৰে কৰিম সলিউশন বা সমাধান আমাক এখন আয়তাকৃতিৰ খেলপথাৰ দিছে গতিকে মই প্ৰথম অসমীয়া মাধ্যম দি সমাধান কৰি দিম তাৰ পিছত মই ইংৰাজী মাধ্যম দি দেখাই দিম বুজি লোৱা তোমালোকে ইংৰাজী মাধ্যমত যিখিনি আছে এখন আয়তাকৃতিৰ পথাৰ কৈছে ৰেক্টাঙ্গুলাৰ পথাৰ কৈছে গতিকে আমি এটা পথাৰটা আমি আঁকি লম আয়তাকাৰ কৈছে গতিকে আয়তাকাৰ হ'ব এইটো আৰু এইটো সমান হ'ব এইটো সমান হ'ব বা সমান্তৰাল হ'ব দিক কৈছে 35 মিটাৰ গতিকে 35 মিটাৰ দিক আৰু প্ৰস্থ কৈছে 12 মিটাৰ অৰ্থাৎ 12 মিটাৰ হ'ব প্ৰস্থ এতিয়া কৈছে ইয়াৰ কৰ্ণডালৰ দিক কিমান হ'ব গতিকে ইয়াৰ কৰ্ণ গতিকে যিকোনো এটা কৰ্ণ এইটো হৈছে কৰ্ণ এই কৰ্ণটাৰ মানে কৰ্ণটোৰ দিক কিমান হ'ব ঠিক আছে So আমি এইটো কি এইটো পাইথাগোৰাছৰ সূত্ৰ পাই যাও এইটো সমকোণ হৈ যায় 90 ডিগ্ৰী গতি পাইথাগোৰাছৰ সূত্ৰৰ মতে এই বাহু দুটা যোগফলৰ স্কয়াৰ ইকুৱেল টু এইটোৰ স্কয়াৰৰ সমান সো আমি তাকে কৰো নাম্বাৰিং কৰো আমি এইটো a এইটো b এইটো c এইটো d এটা আমাক bd কৰ্ণ আমাক ওলাব গৈছে সো আমাক যিখিনি দিয়া আছে আমি লিখি লম যে দিয়া আছে ইংৰাজীত হ'ব গিভেন ৰবা মই লিখি দিয়া আছে অকমান পিছত যে দিয়া আছে ইংৰাজীত হ'ব যে গিভেন লেন্থ দিয়া আছে দিক দিয়া আছে দিক is equal to length is equal to 35 মিটাৰ দিয়া আছে তাৰ পিছত অসমীয়াত একক বিলাক ইংৰাজীত লিখিবা হৈ যাব তাৰ পিছত প্ৰস্থ দিয়া আছে অৰ্থাৎ ব্ৰেথ দিয়া আছে প্ৰস্থ is equal to 12 মিটাৰ দিয়া আছে 12 মিটাৰ এতিয়া আমাক বিডি ওলাব গৈছে অৰ্থাৎ কৰ্ণৰ মান ওলাব গৈছে গতিকে কৰ্ণ অৰ্থাৎ বিডি is equal to what বিডি ওলাব পাৰিলে হৈ যা গতি পাইথাগোৰাছৰ সূত্ৰ আমি এপ্লাই কৰিম গতিকে লিখিম যে according to পাইথাগোৰাছ লিখিম যে পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰ বুলিয়ে কয় গতি পাইথাগোৰাছৰ সূত্ৰ মতে যাও ইংৰাজীত পাইথাগোৰাছ বুলি কয় পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় জি এইটো আছে BC আছে অৰ্থাৎ দিক দীঘৰ স্কয়াৰ প্লাস প্ৰস্থ অৰ্থাৎ CD অৰ্থাৎ 12 গতি প্ৰস্থৰ স্কয়াৰ কাৰ সমান হয় এই কৰ্ণডালৰ সমান হয় এইটোৱে পাইথাগোৰাছৰ সূত্ৰ যি দুটা বাহু থাকে এই দুটা বাহুৰ যোগফলৰ এইটো সমান গতিকে বাহুটোৰ নাম আমি কি দিছো BD is equal to what অৰ্থাৎ কৰ্ণ গতিকে BD লিখি দিও BD স্কয়াৰ ঠিক আছে এইখিনি লিখিলো এতিয়া আমাক দিক কিমান দি আছে 35 গতিকে 35 মিটাৰ যোগ প্ৰস্থ দি আছে কিমান 12 গতিকে 12 মিটাৰ গতিকে ইয়াৰ স্কয়াৰ হ'ব ইয়াত হৈছে BD স্কয়াৰ এটা 35 এর স্কয়ার অর্থাৎ 35 দুবার পূরণ করি 35 পূরণ 35 করি গতিকে 35 পূরণ 35 করলে 5 5 গুণ 25 25 এর 5 হাত থাকে 2 5 3 গুণ 15 15 আর 2 17 3 5 গুণ 15 15 5 হাত থাকে 1 3 3 গুণ 9 9 1 10 গতিকে কিমান পালো 5 7 আর 5 12 12 2 হাত 1 1 আর 1 2 আর 1 আসলে গতিকে কিমান আহিলে 1225 পালো মিটাৰৰ ওপৰত স্কয়াৰ আছে গতিকে মিটাৰৰ দুটা অৰ্থাৎ মিটাৰ স্কয়াৰ হ'ব প্লাস 12 স্কয়াৰ 146 আমি জানো গতিকে 12 পূৰণ 12 কৰিবা 144 পাবা 146 পাবা আৰু মিটাৰ স্কয়াৰ আমি দিলু এতিয়া আমাক বিডিৰ মান লাগে কৰ্ণৰ মান লাগে এটি স্কয়াৰ হৈ আছে গতিকে বিডি ৰাখি দিলো অকল স্কয়াৰটো আমি ইফালে উঠাই দিলে ইফালে আহিলে কি হয় ৰুট ওভাৰ হয় ঠিক আছে গতিকে 1 2 2 5 যোগ 144 গতিকে মিটাৰ স্কয়াৰ ইয়াতে আছে ইয়াতে মিটাৰ স্কয়াৰ আমি কমন লৈ লও এতিয়া আমি এই দুটা যোগ কৰো গতিকে 1225 আৰু 146 আমি যোগ কৰিম যোগ কৰিলে 1369 হৈ যায় মিটাৰ স্কয়াৰ গতিকে
ৰুটৰ ভিতৰত যদি স্কয়াৰ থাকে স্কয়াৰটো আমি ৰুটটো উঠাই দিওঁ অৰ্থাৎ আমি যদি মিটাৰ বাহিৰত লিখো হৈ যাব মিটাৰ স্কয়াৰ আছে দুটা থাকিলে আমি ভিতৰত এটা বাহিৰত আমি লিখিব পাৰো গতি ৰুটৰ বাহিৰত আমি মিটাৰ লিখিব পাৰো ঠিক আছে গতিকে 1369 আমি এতিয়া ৰুটটো ওলাই লম গতিকে 1369 ৰ ৰুটটো আমি ওলাই লম 1369 কেনেকৈ ৰুট ওলাই গতিকে কি হেৰে যাব 4 4 গুণ 16 হ'ব 3 3 গুণ 9 হ'ব 3 ৰে দিও 3 3 গুণ 9 13 পৰা 9 গলে 4 এটো এটা গ্ৰুপ আছিল এটো এটা গ্ৰুপ আছিল গতি 69 নামি আহিলে গতিকে প্লাস 3 3 আৰু 3 যোগ কৰিলে 6 এতিয়া ইয়াৰ লগত এক দিম 130 পৰা 69 লৈকে চাম ইয়াৰ ওচৰে পাছৰে মিলিব সো গতিকে 9 আছে পাছফালে গতি 3 3 গুণ 9 হয় গতিকে 3 দি দিও মিলি যাব আমাৰ ঠিক আছে গতিকে চেক কৰি চাও 3 পূৰণ 3 কৰিলে আমি 9 পাও আৰু 7 পূৰণ 7 কৰিলে আমি 49 পাও লাষ্ট আমি 9 পাও ঠিক আছে গতি 3 পূৰণ 9 63 কৰিলে আমি ইয়াৰ ওচৰে পাছৰে পাম ঠিক আছে 200 পাৰ হ'ব গতিকে আমি 7 কৰো 7 কৰিলে আমি বেছি পাম গতি 7 কৰো 7 কৰিলে ইয়াতে 7 দিম গতিকে এতিয়া পূৰণ কৰিলে 7 67 পূৰণ 7 কৰিলে কিমান পাও 7 7 গুণ 49 49 9 হাত থাকে 4 7 6 গুণ 42 42 আৰু 4 46 গতিকে এইটোৱে পাই যাম 469 পাই যাম 0 পাও 37 পাই যাম অৰ্থাৎ এইটোৰ মান হৈছে 37 মিটাৰটো আহিলে গতিকে মিটাৰ 37 মিটাৰ আমি পাই যাম ঠিক আছে গতিকে লিখিম অতএব কৰ্ণ ইজ ইকুয়াল টু লিখিম অতএব কৰ্ণডালৰ দৈৰ্ঘ্য কোশ্চেনত যি কৈছে হেতু আমি লিখিব লাগিব কৰ্ণডালৰ দিক কিমান গতিকে কৰ্ণডালৰ দিক ইজ ইকুয়াল টু 37 সেন্টিমিটার গতিকে 37 সেন্টিমিটার সরি মিটার অকল মিটার স্কয়ার আছে মিটার হ'ব 37 মিটার ঠিক আছে বুজি পালো এইখিনি কৰিবা হৈ যাব আনসারটো এটি কল 4 নম্বৰ সলিউশনটো ঠিক আছে বুজি পাইছা লাহে লাহে কৰি যাবা হৈ যাব নট এ প্ৰবলেম আৰু ইংৰাজী মিডিয়ামৰ কাৰণে মই অলৰেডি মই কৰি দিছো একে বস্তু আছে জাস্ট খালি লিখিবা এইখিনি ইংৰাজী মাধ্যমৰ কাৰণে গিভেন চিত্ৰ দি আছে লেন্থ ব্ৰেথ হাইপোটেনিয়াস অতএব অ্যাকর্ডিং টু পাইথাগোরাস থিওরাম এনেকে আহিব সেম টু সেম জাস্ট খালি মই বিসি ইয়াত মই নাম লিখি দিছো বিসি 35 অর্থাৎ দিক নি লিখি লেন্থ নি লিখি মই বিসি বাহুৰ নাম মই দি দিছো ইংৰাজী মিডিয়ামত বস্তুখিনি একে আছে ঠিক আছে এনেকে কৰিবা 37 আহিব লাষ্ট লিখিব অতএব হাইপোটেনিয়াস লেন্থ ইজ ইকুয়াল 37 মিটাৰ ঠিক আছে গতি এইখিনি গল 4 নম্বৰটো এতিয়া 5 নম্বৰটো দিছে 5 নম্বৰ কৈছে যে এখন বিদ্যালয়ত 189 জন ছাত্ৰ ছাত্ৰী আছে বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিৰ প্ৰথম দিনা পতাকা উত্তোলনৰ সময়ত তেওঁলোকক এনেকৈ থিয় হ'বলৈ কোৱা হ'ল যে শাৰীৰ সংখ্যা যিমান হয় শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও একে হয় অৰ্থাৎ শাৰী আৰু স্তম্ভৰ সংখ্যা সমান এই ছাত্ৰ ছাত্ৰী বিলাকৰে কিমানটা শাৰী পোৱা যাব গতিকে আমি 5 নম্বৰটোৰ সলিউশন আমি কৰিম গতিকে আমাক দিছে কিমান 1089 মুঠ ষ্টুডেন্ট দিছে ছাত্ৰ ছাত্ৰী দিছে গতিকে এইটো আমি কি কৰিম আমি যি কি ওলাইছিল বৰ্গমূল ওলালে হৈ যাব 1089 বৰ্গমূল ওলাম গতি ভাগ কৰি দিম 3 ৰে ভাগ কৰি দিম এটা এটা গ্ৰুপ দুটা গ্ৰুপ আছে 3 3 গুণ 9 10 পৰা 9 গলে 1 গতিকে 89 টো নামি আহিলে গতিকে 3 যোগ কৰিম 3 আৰু 3 9 সৰি 3 আৰু 3 যোগ কৰিলে 6 গতিকে এতিয়া ইয়াৰ পৰা 61 দিম 62 69 লৈকে দিম ইয়াৰ ওচৰে পাছৰে পাম গতিকে 5 পৰা 9 আছে হয় 7 7 গুণ 49 অৰ্থাৎ হয় 7 দি যাব নহলে 3 3 গুণ 9 হয় 3 ৰে যাব গতিকে ওচৰা ওচৰি আছে 200 ওচৰা ওচৰি আছে গতিকে আমি 3 ৰে দিব পাৰিম বেছি নাই গতিকে 3 দিম 3 3 কৰিলে 9 পাই যাও গতিকে 63 পূৰণ 3 কৰিবা 63 পূৰণ 3 কৰিবা কিমান পাবা 189 পাবা গতিকে 0 পালো অৰ্থাৎ 33 পালো ঠিক আছে গতিকে 33 হ'ব কিমানটা কৈছে ছাত্ৰ ছাত্ৰী বিলাক কিমানটা শাৰী পোৱা যাব গতিকে 33 টা ঠিক আছে হাউ মেনি ৰ'জ ক্যান বি ফৰ্ম গতিকে 33 টা ৰ পাম 2033 পালো 33 টা ৰ গতিকে লিখিম মতে যে 33 টা শাৰী পোৱা যাব ঠিক আছে 33 টা শাৰী পোৱা যাব ইংৰাজীত হ'ব যে 33 rows can be formed 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 with 89 students by এইখিনি দিলে হল the 33 rows can be formed বুজি পাইছা এইখিনি গল 5 নম্বৰটোৰ উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে এটা পূৰ্ণবৰ্গ পাবলৈ তলৰ সংখ্যাবোৰৰ প্ৰতিটোৰ লগত যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা গতিকে আমি তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা পাবলৈ হলে আৰু কি সংখ্যা যোগ কৰিব লাগিব এটা আমাক উলাইবলৈ কৈছে
সো গতিকে মই যদি 144 লিখো গতিকে 144 কিহৰ স্কয়াৰ গতিকে আমি জানো যে 12ৰ স্কয়াৰ হৈছে 144 গতিকে বৰ্গমূল হৈছে 44 হৈছে বৰ্গ এটা পারফেক্ট স্কয়ার নাম্বার ঠিক আছে যে পূর্ণ বর্গ সংখ্যা গতিকে মই যদি 142 কওঁ তেনে হলে সংখ্যাটো লগত কিমান যোগ কৰিব লাগিব তি 142 ৰ লগত আৰু 2 যোগ কৰিলে আমি 144 পাম তেতিয়া আমি পূর্ণ সংখ্যা পাম ওচৰৰ সংখ্যাটো ঠিক আছে সো গতিকে এনেকে আমাক উলাবলৈ কৈছে গতিকে আমি 6 নম্বৰৰ 1 টো কৰিম যে 1220 দিয়া আছে সো 1220 টো আমি কি কৰিম প্ৰথমত এটো আমি কি ওলাম আমি ইয়াৰ ভাগ কৰি বর্গমূলটো প্ৰথমত ওলাম সো গতিকে 1220 আমি ভাগ কৰিম গতিকে 12 আছে 3 ৰে দিম 3 3 গুণ 9 12 পৰা 9 গলে 4 গতিকে 20 টো নামি আহিলে 420 পাই গলো এটা 3 দি ভাগ কৰিছো 3 যোগ কৰিম 3 3 6 ঠিক আছে এতিয়া পাছফালে শূন্য আছে গতিকে কি কি কৰিলে আমি শূন্য পাও গতিকে 2 পূৰণ 2 কৰে 4 গতিকে শূন্য থাকিলে আমি কি 5 পূৰণ 5 কৰিলে 25 গতিকে 10 পূৰণ 10 কৰিলে আমি 100 পাও গতিকে লাষ্টত শূন্য পাম কিন্তু 10 কৰিব নালাগে 1 ৰ পৰা 9 লৈকে কৰিব লাগে গতিকে শূন্য তেনেকুৱা নাই গতিকে আমি 1 2 3 এনেকৈ কৰি যাম গতিকে 61 কৰিলে আমি 200 পাম গতিকে 400 যেতিয়া হ'ব তেতিয়া আমি 4 ওচৰা ওচৰি চাম গতিকে 4 দি কৰো 64 * 4 দি কৰিম গতিকে 64 * 4 দি কৰিম 4 4 গুণ 16 16 4 4 গুণ 16 16 6 হাত থাকে 1 4 4 গুণ 24 24 একে 25 গতিকে 256 পাই যাও ঠিক আছে তো গতিকে সরি 300 আছিল নহয় 12 পৰা 9 গলে 320 গতিকে 256 হৈ যায় গতিকে এতিয়া 65 5 দি কৰো এতিয়া চাও এইটোৰ ওচৰে পাছৰে যায় নেকি 5 5 গুণ 25 25 ৰ 5 হাত থাকে 2 5 6 গুণ 30 30 আৰু 2 32 গতিকে 325 হৈ যায় ইয়াত আছে 320 গতিকে আমি 4 দি কৰিব লাগিব ঠিক আছে গতিকে কারণে মই 4 দিছো ডাইরেক্ট গতিকে 256 হ'ব কিমান থাকে 10 ৰ পৰা 6 গলে 4 ইয়াত থাকিলে 1 ধাৰ কৰিলে হয় 11 11 ৰ পৰা 5 গলে 6 64 থাকে ইয়াতো 64 গতিকে আৰু কৰিব নালাগে অৰ্থাৎ আমাক সৰু সংখ্যাটো 64 যোগ কৰিলেহে আমি বৰ্গ সংখ্যাটো পাই যাম ঠিক আছে সো গতিকে আমি ইমানখিনি পালো না 34 যে আছে 34 ৰ পিছৰ সংখ্যাটো হ'ব বৰ্গ সংখ্যাটো সো গতিকে আমি এনেকৈ লিখিব লাগিব মই লিখি দিম তাৰ পিছত বুজাই আছো যে 1220 ৰ পিছৰ বৰ্গ সংখ্যা পিছৰ বৰ্গ সংখ্যাটো 1220 ৰ পিছৰ বৰ্গ সংখ্যাটো ইকুয়াল টু আমি 34 আছে গতিকে 35 ৰ স্কয়াৰ হ'ব 34 ৰ পিছৰ সংখ্যা কি 35 গতিকে 35 ৰ স্কয়াৰ গতিকে 35 ৰ স্কয়াৰ কৰা কিমান হয় 35 ৰ স্কয়াৰ অৰ্থাৎ 35 পূৰণ 35 5 5 গুণ 25 25 ৰ 5 হাত থাকে 2 5 3 গুণ 15 15 আৰু 2 17 3 5 এতিয়া এইটো কৰিম 3 5 গুণ 15 15 ৰ 5 হাত থাকে 1 3 3 গুণ 9 9 একে 10 অৰ্থাৎ 5 12 2 1 1 একে 2 1 গতিকে 1225 পাম 1225 অর্থাৎ ইয়ার পিছৰ সংখ্যাটো জাস্ট 5 যোগ কৰিলে আমি পাই যাম ঠিক আছে 1225 নহয় জানো সেগুতে আমি লিখিম অতএব এই 1225 আছে নহয় গতিকে 1225 বিয়োগ আমি এইটো কৰিম 1220 টো কৰিম গতিকে কিমান সংখ্যা লাগে হেতু আমি পাই যাম সৰু সংখ্যাটো গতিকে 1220 বিয়োগ কৰিলে আমি 5 পাই যাম গতিকে আমি সৰু সংখ্যাটো পালো 5 অৰ্থাৎ যোগ কৰিব লাগে সংখ্যাটো 5 কাৰণ এই 1220 ৰ লগত আমি 5 1225 পালে আমি এটা পূৰ্ণ সংখ্যা পাই যাও যদি 5 যোগ কৰিব লাগে গতিকে লিখিম অতএব যোগ কৰিব লাগে সংখ্যাটো যোগ কৰিব লগিয়া সংখ্যাটো ইজ ইকুয়াল টু 5 পালো 5 দিম ঠিক আছে যোগ কৰিব লাগে সংখ্যাটো 5 বুজি পাইছা প্ৰথম এনেকুৱা কৰিলে কি আৰকে সৰু সংখ্যা যোগ কৰিব লাগে যদি কয় আমি এনেকে প্ৰথমত বৰ্গমূল ওলাম জি ওলাব একে একে ওলাৰ পিছত আমি আৰু নকৰি ইয়াৰ পিছৰটো হ'ব 34 আছে গতিকে পিছৰটো দি আমি স্কয়াৰ কৰি এনেকে ওলাম গতিকে ইয়াৰ ডিফাৰেন্সটো 5 পালো গতিকে এইটো आंसर যে যোগ কৰিব লগিয়া সংখ্যাটো 5 ইয়াত লিখিম যে 220 ৰ পিছৰ বৰ্গ সংখ্যাটো হৈছে এইটো এইটোৰ পিছৰ বৰ্গ সংখ্যাটো হৈছে এইটো 1200 অৰ্থাৎ 1225 বা 35 ৰ স্কয়াৰ এনেকে কৰিব লাগে বুজিছা এটা মই ইংৰাজী মাধ্যমৰখিনি দেখাই দিও ইংৰাজী মাধ্যম লিখিবা যতেপ 1220 next square number is 35 square কৰি তাৰ পিছত পিছৰ লাইনটো এনেকৈ কৰিবা তাৰ পিছত এনেকৈ লিখিবা লিখাৰ পিছত ইংৰাজী মাধ্যমত লিখিবা যে অতএব
to get perfect square the smallest number to be added is 5 ঠিক আছে গতি এইখিনি ইংৰাজী মাধ্যমে লিখিবা আৰু অসমীয়া মাধ্যম এইখিনি লিখিবা আৰু এইখিনি লিখিবা বুজি পাইছা দুটা মাধ্যমে একেলগে কৰাই দি আছো যাতে তোমালোকে সকলোৰে সুবিধা হয় এতিয়া আমি 2 নম্বৰটো কৰিম সেম 1 নম্বৰটো দৰে কৰিম লিখা বিলাকো সেম ইংৰাজী যেনেকৈ তেনেকৈ আজকালি মান বিলাক অকমান বেলেগ থাকিব লিখাৰ ধৰণটো সেমে থাকিব গতি 1750 দিয়া আছে গতি আমি প্ৰথম ইয়াৰ স্কয়াৰ ৰুট উলাই লম গতি 1750 দিয়া আছে যে কেনেকৈ কৰিম 4 4 গুণ 16 গতি 4 দি কৰিম 4 4 গুণ 16 গতিকে 1 থাকে গতিকে 50 আমি আহিলে 4 দি ভাগ কৰিছে 4 যোগ কৰিম 4 4 যোগ কৰিলে 8 গতিকে 150 আছে ইয়াত শূন্য আছে গতি 81 দি কৰিলে 81 into 1 81 হয় গতি দুইবাৰ কৰিলে 80 80 160 গতিকে আমাক একবাৰে কিন্তু কৰিব লাগিব গতিকে এবাৰ কৰি দিও 81 গতিকে 81 into 1 গতিকে 81 হৈ যায় 10 ইয়াত শূন্য মানে এক ধাৰ কৰি ললে 10 10 ৰ পৰা 1 গলে 9 4 থাকে ইয়াত এক ধাৰ কৰি ললে 14 14 ৰ পৰা 8 গলে 6 গতিকে 69 পাই গলো ইয়াত আছে 81 যদি ইয়াতকৈ সৰু পাই গলো আৰু কৰিব দৰকাৰ নাই এইটো সৰু পাই গলো গতিকে সমান বা ইয়াতকৈ সৰু পালে আৰু কৰিব দৰকাৰ নাই গতিকে 41 পালো 41 ৰ পিছৰ সংখ্যাটোৱে হ'ব আমাৰ যেটো নেক্সট স্কয়াৰ সংখ্যা বৰ্গ সংখ্যাটো ঠিক আছে গতিকে পূৰ্ণ বৰ্গ সংখ্যাটো হ'ব ইয়াৰ জাস্ট 41 ৰ পিছৰ সংখ্যাটো গতিকে লিখিম মতে যে 1750 ৰ পিছৰ বৰ্গ সংখ্যাটো কিমান হ'ব সংখ্যাটো ইজ ইকুৱেল টু জাস্ট 41 ৰ পিছৰ কিমান হয় 42 গতিকে 42 পূৰণ 42 কোন যেটো সংখ্যা আহিব হেতু হ'ব গতিকে 2 2 গুণ 4 2 4 গুণ 8 4 2 গুণ 8 4 4 গুণ 16 গতিকে 4 8 8 16 16 7 থাকে 1 6 1 7 1 1764 হৈ যাব 1764 হৈ যাব পিছৰ বৰ্গ সংখ্যাটো গতিকে ইয়াৰ পৰা কিমান ডাঙৰ গতিকে 14 ডাঙৰ গতিকে লিখিম যে কিমান যোগ কৰিব লাগে আমাক খুদিছে আটকৈ কিমান সৰু সংখ্যাটো কি গতিকে লিখিম যাতে যোগ কৰিব লাগে সংখ্যা বা ইয়াত কৰিব পৰা যে 1764 বিয়োগ 1750 গতিকে কিমান হয় 14 গতিকে লিখিম অত যোগ কৰিব লগিয়া সংখ্যা যে যোগ কৰিব লগিয়া সংখ্যা ইজ ইকুৱেল টু 14 ইংৰাজী মিডিয়াম সেম আগৰ ধৰণে কৰিবা হৈ যাব ঠিক আছে ইয়াত একমান কি কৰিলো এই 42 যে স্কয়াৰ কৰি দিছিলো ব্ৰেকেটত হেতু কৰা নাই ইয়াত কৰি দিছো এইটো এই ধৰণেও কৰিব পাৰি ঠিক আছে গতিকে 6 2 নম্বৰটো উত্তৰ গল এইখিনি এইটো তথাপি দেখাই দিও এইটো 6 2 ইংৰাজী মিডিয়ামটো জাস্ট লিখিব যাতে 1750 নেক্সট স্কয়াৰ নাম্বাৰ 42 স্কয়াৰ ইকুৱেল টু এটো ডাইৰেক্ট মই ইমান লিখিছিলো ঠিক আছে ডাইৰেক্ট মই ইমানে লিখিছো মই স্কয়াৰটো দিয়া নাই ব্ৰেকেটত থাকো তাৰপিছত লিখিব যাতে the smallest number to be added is 14 ঠিক আছে ইতে 6 3 নম্বৰটো দিছে আমাক 6 ৰ 3 নম্বৰ দিছে 5 4 5 1 দিছে গতিকে আমি এটি কেনেকৈ কৰিম গতিকে 5 4 5 1 আমি ভাগ কৰিম গতিকে 7 7 দি দিও 7 7 গুণ 49 49 পাই যাও গতিকে 5 থাকে আৰু 51 নামি আনিলো গতিকে এইটো 7 যোগ কৰিলে 7 7 গুণ 14 7 2 গুণ 14 হৈ যায় এতে ইয়াৰ লগত কি কৰিলে আমি ইয়াৰ ওচৰে পাছৰে পাম গতিকে যেহেতু 1 আছে লাষ্টত গতিকে 1 থাকাৰ কাৰণে আমি কি কৰিম 3 7 7 গুণ 49 গতিকে 1 9 9 গুণ 81 81 পাই যাব গতিকে লাষ্টত 1 থাকে গতিকে 9 দি কৰিলে আমি 9 কৰিলে 49 পূৰণ 9 কৰিলে বহুত হৈ যায় গতিকে 9 কৰিব নোৱাৰিম গতিকে 3 পূৰণ 3 কৰিলে 9 পাম গতিকে 3 দি কৰো গতিকে 3 দি কৰিম গতিকে 3 দি কৰিলে 143 পূৰণ 3 3 3 গুণ 9 3 4 গুণ 12 12 2 হাতে থাকে 1 3 1 গুণ 3 3 1 4 গতিকে 429 পাই যাও 429 তোমালোকে এতিয়া 144 কৰিবা যেহেতু 3 দি কৰিলো ওসৰা পাছৰি পাইছিল আলু আছে 500 পাবলে হলে এতিয়া 4 দি কৰো 4 দি কৰিবা 500 কে বেছি হৈ যাব 551 কে বেছি হৈ যাব এই কাৰণে আমি 3 দি কৰিলো ঠিক আছে গতি কৰিলে কিমান পাই যাও 11 ৰ পৰা 9 গলে 2 4 ৰ পৰা 2 গলে 2 ইয়াৰ পৰা 1 গলে গতিকে 1 ধাৰ কৰি লব লাগিব গতিকে 1 ধাৰ কৰি ললে হয় 11 11 ৰ পৰা 9 গলে 2 ইয়াত থাকিলে 4 4 ৰ পৰা 2 গলে 2 ঠিক আছে গতি 122 পাই যাও গতিকে ইয়াতকে সৰু পাইছো আৰু কৰিব নালাগে অৰ্থাৎ 73 পিছৰ সংখ্যাটো কি 74 গতিকে আমি লিখিম অতে 5451 ৰ নেক্সট বা পিছৰ বৰ্গ সংখ্যাটো যে পিছৰ বৰ্গ সংখ্যাটো
সংখ্যাটো যে নেক্সট স্কয়াৰ ৰুট যে 5400 এখনৰ নেক্সট স্কয়াৰ ৰুট ইজ ইকুৱেল টু গতিকে 73 আছে 74 ৰ স্কয়াৰ হ'ব গতিকে 74 ৰ স্কয়াৰ হ'ব অৰ্থাৎ 74 ৰ স্কয়াৰ কৰিলে কিমান হয় 74 পূৰণ 74 কৰিবা ঠিক আছে গতিকে তোমালোকে নিজে কৰিবা মান সহজ পূৰণ আৰু কিমান কৈ দিম 74 পূৰণ 74 পূৰণ কৰিলে 5476 পাম গতিকে এইটো হৈ যাব গতিকে এইটো আমি বিয়োগ কৰিম এতিয়া যে 5476 বিয়োগ এইটো কৰিম 5441 বিয়োগ কৰিলে কিমান হয় 6 ৰ পৰা 1 গলে 5 7 ৰ পৰা 5 গলে 2 অৰ্থাৎ 25 পাই যাম গতিকে সৰু সংখ্যাটো হ'ব 25 গতিকে লিখিম পূৰ্ণ বৰ্গ সংখ্যা পাবলৈ সৰু সংখ্যাটো হৈছে বা ডাইৰেক্ট লিখিব পৰা যে যোগ কৰিবলগীয়া সৰু সংখ্যাটো বা সংখ্যাটো দিলে হৈ গল সৰু দিবা তো আৰু ভাল হ'ব এই সৰু সংখ্যাটো ইজ ইকুৱেল টু 25 যোগ কৰিবলগীয়া সৰু সংখ্যাটো 25 এতিয়া 4 নম্বৰ প্ৰশ্নটো দিছে 6 4 1015 গতিকে আমি এইটোৰ প্ৰথমত কি ওলাম স্কয়াৰ ওলাম সো কেনেকৈ আমি ওলাম গতিকে 10 আছে আমি 3 দিম 3 দিন দিলে 3 3 গুণ 9 গতিকে ভাগ কৰি আছে আমি 10 ৰ পৰা 9 গলে 1 15 এতিয়া নেক্সট কাম কি 3 যোগ হ'ব গতিকে 3 আৰু 3 যোগ কৰিলে 6 এতিয়া 61 ৰ পৰা 69 লৈকে চাম গতিকে দুবাৰ দিলে আমি 120 পাই যাওঁ 122 পাই যাওঁ গতিকে 115 কৈ বেছি হ'ব গতিকে আমি এবাৰ দিম এবাৰ দিলে 61 গতিকে 61 পূৰণ 1 গতিকে 61 হৈ যায় 5 ৰ পৰা 1 গলে 4 11 ৰ পৰা 6 গলে 5 54 পাই যাওঁ ঠিক আছে গতিকে আমি ইয়াতকৈ সৰু পাই গৈছো গতিকে আমি লিখিম যতে 1050 কৈ বা 1050 কৈ ওচৰত যেটো আছে আমি একে ধৰণে লিখিম 1050 পিছৰ বৰ্গ সংখ্যাটো গতিকে 31 পাইছে 32 হ'ব 32 ৰ স্কয়াৰ অৰ্থাৎ 32 স্কয়াৰ কৰিলে 32 পূৰণ 32 কৰিবা গতিকে দুবাৰ যদি পূৰণ কৰিবা 32 কিমান হয় চেক কৰা 32 পূৰণ 32 2 2 গুণ 4 2 3 গুণ 6 3 2 গুণ 6 3 3 গুণ 9 গতিকে 4 12 2 হাতত 1 গতিকে 1024 ঠিক আছে গতিকে ওচৰৰ সংখ্যাটো বলে 1024 ইংৰাজীত লিখিবা যে 105 নেক্সট স্কয়াৰ নাম্বাৰ ইজ 32 স্কয়াৰ তাৰপিছত এইবিলাক গতিকে অতএব লিখিম অতএব 1024 বিয়োগ 115 কৰিম 1015 কৰিম গতিকে 15 কিমান থাকে 14 ৰ পৰা 5 গলে 9 গতিকে 9 পালো ঠিক আছে সো 9 হৈ যাব এনসারটো গতিকে লিখিম অতএব ইংৰাজীত হ'ব যে the smallest number to be added 9 আৰু ইংৰাজী অসমীয়াত হ'ব যে সৰু সংখ্যাটো সৰু বা যোগ কৰিবলগীয়া আগৰ দৰে যে যোগ কৰিবলগীয়া সৰু সংখ্যাটো বা টি একে কথা সংখ্যাটো হৈছে 9 ইংৰাজী মিডিয়ামত লিখিব যে অতএব the smallest number to be added is equal to 9 এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে find the smallest number to be subtracted from each of the following numbers to get a perfect square find the square root of the number so obtained 7 নম্বৰ কৈছে যে এটা পূৰ্ণ বৰ্গ সংখ্যা পাবলৈ তলৰ প্ৰতিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা কি নিৰ্ণয় কৰা এই ধৰণে পোৱা পূৰ্ণ বৰ্গ সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা গতিকে যেটো সংখ্যা আমি পূৰ্ণ বৰ্গ সংখ্যা পাম এইটো আকৌ বৰ্গমূল ওলাব কৈছে কি বিয়োগ কৰিলে আগৰবাৰ যোগ এইবাৰ বিয়োগ গতিকে একেবাৰে সহজ একে ধৰণে কৰিম গতিকে 7 ৰ 1 টো দিছে 825 গতিকে এইটো আমি ভাগ কৰিম হৰণ পদ্ধতি ব্যৱহাৰ কৰি আমি বৰ্গমূল ওলাম গতিকে 825 আমি ভাগ কৰিম গতিকে আমি 2 দি দিও 2 2 গুণ 4 3 3 গুণ 9 হৈ যায় গতিকে 2 দি দিব লাগিব 2 2 গুণ 4 8 ৰ পৰা 4 গলে 4 গতিকে এইটো নামি আহিলে ঠিক আছে তেম নেক্সট কাম হৈছে যোগ কৰিম আমি 2 দি ভাগ কৰিছে 2 যোগ কৰিম 2 2 যোগ কৰিলে 4 হৈ যায় এতিয়া ইয়াৰ লগত 1 দিম গতিকে 5 আছে গতিকে কি পূৰণ কৰিলে আমি 5 পাম গতিকে 5 পূৰণ 5 কৰিলে আমি 25 পাও লাষ্টত 5 আছে গতিকে ইয়াতে 5 আছে ঠিক আছে
তাৰপিছত আৰু 5 আছে তেনেকুৱা নাই গতিকে আমি এতিয়া 4 5 অৰ্থাৎ 45 পূৰণ 45 আমি কৰিম এতিয়া 5 5 গুণ 25 25ৰ 5 হাত থাকে 2 5 4 গুণ 20 20 আৰু 2 22 গতিকে আমি পাম 225 পাই যাম ইয়াত আছে 425 অৰ্থাৎ বহুত কম গতিকে আমি বেছিকে দিব লাগিব এতিয়া 6 দি চেক কৰিম 6 দি অকমান বেছি যাব গতিকে 5 দি গলে 200 পাইছো গতিকে 6 7 8 দি চেক কৰো গতিকে 8 দি চেক কৰিলে 4 আছে গতিকে 8 দিব লাগিব ইয়াত 8 দি পূৰণ কৰিম 8 8 গুণ 64 64 4 হাত থাকে 6 8 6 গুণ 4 গুণ 32 32 আৰু 6 38 গতিকে 38 হৈ যায় 384 গতিকে ইয়াতকৈ কম আৰু এটা নেক্সট কৰো 9 দি 8 দি কৰিছে এবাৰ 9 দি কৰিম 9 দি কৰিলে 9 9 গুণ 81 81 ৰ 1 হাত থাকে 8 4 9 গুণ 36 36 আৰু 8 হৈ যায় 44 গতিকে 441 হৈ যায় ইয়াত 425 অৰ্থাৎ আমি 9 বাৰ দিব নোৱাৰিম আমি 8 বাৰ দিব পাৰিম 8 বাৰ দিলে কিমান হয় 384 হৈ যায় গতিকে 8 বাৰ দিম 8 বাৰ দিলে আমাৰ 384 হৈ যায় এতিয়া 5 ৰ পৰা 4 গলে 1 2 ৰ পৰা 8 না যায় 1 ধৰি কৰিলাম 12 হ'ব 12 ৰ পৰা 8 গলে 4 আৰু 3 ৰ পৰা 3 গলে 0 গতিকে 41 পাম ইয়াতকৈ সৰু পইচা আৰু কৰিব নালাগে অৰ্থাৎ আমাক কিমান বিয়োগ কৰিলে আমি সংখ্যাটো পাম গতিকে আমি দেখা পাইছো 28 কৰিলে আমি সংখ্যাটো এইটো লৈকে কৰিলে আমি পাই যাও গতিকে ভাগশেষ পাইছো আমি ৰিমাইন্ডাৰ পাইছো 41 গতিকে 41 তো বিয়োগ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যাটো পাই যাম সো গতিকে আমি লিখিম মতে যে বিয়োগ কৰিব লগিয়া কি কৈছে সৰু সংখ্যাটো কৈছে নহয় সৰু সংখ্যাটো গতি বিয়োগ কৰিব লগিয়া সৰু সংখ্যাটো এইটো হ'ব 41 হ'ব ঠিক আছে 41 হ'ব ইংৰাজীত হ'ব the smallest number to be subtracted is 41 ঠিক আছে গতিকে আমি পূৰ্ণবৰ্গ সংখ্যাটো আমি লিখিম যাতে পূৰ্ণবৰ্গ সংখ্যাটো আমি পাম পূৰ্ণবৰ্গ সংখ্যাটো হল কিমান হ'ব গতিকে এইটোৰ পৰা আমি 41 টো বিয়োগ কৰিম ঠিক আছে গতিকে 825 বিয়োগ আমি 41 কৰিম গতিকে কিমান পাও 41 বিয়োগ কৰিলে 5 ৰ পৰা 1 গলে 4 12 ৰ পৰা 4 গলে 12 ৰ পৰা 4 গলে 8 ইয়াত থাকিলে 7 গতিকে 784 পাই যাও নম্বৰটো গতিকে ইয়াৰ আকৌ বৰ্গমূল ওলাব গৈছে যেটো সংখ্যা পাম এই সংখ্যাটোৰ বৰ্গমূল নিৰ্ণয় কৰা গতিকে বৰ্গমূল ওলাব গৈছে অৰ্থাৎ এইটো আকৌ আমাক বৰ্গমূল ওলাব লাগে ঠিক আছে গতিকে আমি বৰ্গমূল ওলাম যে অতএব ৰুট ওভাৰ দিম যে 784 আমি 41 বিয়োগ কৰিলে আমি 28 পাই যাম অৰ্থাৎ 28 এর এইটো হৈ যাব বৰ্গমূলটো 28 পাইছো গতিকে 28 হ'ব ইয়াৰ বৰ্গমূল তোমালোকে কৰা 28 পূৰণ 28 কৰা এইটো পাবা 8 8 গুণ 64 64 4 হাত থাকে 6 8 2 গুণ 16 16 আৰু 6 22 আকৌ কৰিম 2 8 গুণ 16 16 6 হাত থাকে 1 2 2 গুণ 4 4 1 5 গতিকে 4 2 আৰু 6 8 2 আৰু 5 7 গতিকে 784 পাই যাও দেখিছা এইটোই পাই যাও সেইকাৰণে 28 হৈ যাব ইয়াৰ সংখ্যাটো ইংৰাজী মিডিয়াম লিখিবা মই ইংৰাজী মিডিয়ামটো দেখাই দিও ইংৰাজী মিডিয়াম এনে কি কৰিবা চেম ধৰণে কৰি ইয়াত যি লিখিছো বিয়োগ কৰিব লগিয়া আটাতকৈ সৰু সংখ্যাটো হল 41 লিখিছো যে বিয়োগ কৰিব লগিয়া সৰু সংখ্যাটো বা ইয়াত লিখিছো আটাতকৈ সৰু সংখ্যাটো একেই কথাই হ'ব ইংৰাজীত লিখিবা যে smallest number to be subtracted is 41 আৰু ইংৰাজীত হ'ব যে perfect square number is 784 আৰু root over 784 is equal to 28 ঠিক আছে গতিকে অসমীয়া মিডিয়ামটো এনেকৈ লিখিবা আৰু ইংৰাজী মিডিয়ামটো এনেকৈ লিখিবা গতিকে ইমানখিনি আছিল আমাৰ 7 ৰ একটো ইমানখিনি আছিল ঠিক আছে এতিয়া 7 ৰ 2 নম্বৰটো কৰিম 7 ৰ 2 দিছে আমাক 1450 দিছে আমি ভাগ কৰিম প্ৰথমত 1450 যিমান থাকিব হেতু আমি বিয়োগ কৰি দিম গতিকে 3 3 গুণ 9 4 4 গুণ 16 হৈ যায় গতিকে 3 দি দিম 3 3 গুণ 9 14 পৰা 9 গলে 5 50 টো নামি আহিলে আকৌ 3 দি যোগ ভাগ কৰিছো 3 যোগ কৰিম 3 3 6 এতিয়া আমি লব লাগিব কিবা এটা সংখ্যা যাতে আমি ইয়াৰ ওচৰে পাছৰে পাই যাও গতিকে আমি শূন্য আছে গতিকে 10 নালাগে 9 লইলে হৈ যাব 9 বা 8 চেক কৰো গতিকে 8 দি কৰিবা ইয়াৰ ওচৰে পাছৰে পাবা 9 হলে এটুতকৈ বেছি হ'ব গতিকে 8 দি কৰিম 8 দি কৰিলে 8 8 গুণ 64 64 4 হাত থাকে 6
8 6 গুণ 48 48 আৰু 6 54 ঠিক আছে গতিকে আমি পালো 544 গতিকে ভাগ এতিয়া আমি মাইনাস কৰিম 10 ৰ পৰা 4 গলে 6 4 ৰ পৰা 4 গলে 0 অৰ্থাৎ আমি পালো 6 পালো ইয়াৰ ভাগ শেষ অৰ্থাৎ 6 বিয়োগ কৰিলে আমি ইয়াৰ যেটো সৰু সংখ্যাটো আছে পাই যাম ঠিক আছে গতিকে আমি লিখিম যে বিয়োগ কৰিবলগীয়া সৰু সংখ্যাটো বা আটাতকৈ সৰু সংখ্যা কৈছে গতিকে আটাতকৈ সৰু সংখ্যা বুলি দিব পাৰা যে বিয়োগ কৰিবলগীয়া আটাতকৈ সৰু সংখ্যাটো ইকুয়াল টু কি কৰিম গতিকে আটাতকৈ সৰু সংখ্যাটো হ'ব 6 বিয়োগ কৰিলে আমি ইয়াৰ বৰ্গমূলটো আমি পাই যাম গতিকে 6 হ'ব গতিকে লিখিম অতে বিয়োগ কৰিবলগীয়া সংখ্যাটো আমি 6 পাই গলো এটা আমি ইয়াৰ বৰ্গমূলটো ওলাবলৈ কৈছে বা আমি সংখ্যাটো প্ৰথমত ওলাই লওঁ সংখ্যাটো হৈছে 1450 গতিকে 1450 বিয়োগ 6 গতিকে 1400 গলে 10 ৰ পৰা 6 গলে 4 গতিকে ইয়াত থাকিলে 4 অৰ্থাৎ 1444 পাই যাওঁ এতিয়া আমি বৰ্গমূল ওলাম হৈ যাব গতিকে অতে বৰ্গ কৰি দিম 1444 গতিকে এইটো কিহৰ বৰ্গ এইটো 6 বিয়োগ কৰিছো গতিকে এইটো হ'ব 38 ৰ বৰ্গ গতিকে সংখ্যাটো হৈছে 38 গতিকে 38 হৈ যাব আনসারটো ঠিক আছে বুজি পালো সহজ একেবাৰে ইংৰাজী মিডিয়ামত লিখিবা যে the number should be subtracted is 6 এইখিনি লিখিলে হৈ যাব ঠিক আছে এতিয়া আমি নেক্সট টু কৰিম নেক্সট আমাক দিছে 3 নম্বৰটো 7 or 3 7 or 3 নম্বৰ দিছে 3250 3250 দিছে গতিকে আমি সেম একে ধৰণে আমি কৰিম ঠিক আছে 3250 আমি ভাগ কৰিম গতিকে 6 6 গুণ 34 হৈ যায় 6 দি কৰিব নোৱাৰিম 5 দি কৰিম 5 5 গুণ 25 হৈ যায় গতিকে 25 গতিকে 12 ৰ পৰা 5 গলে 7 আৰু 50 টো নামি আহিব এতিয়া 5 দি ভাগ কৰিছে 5 যোগ কৰিম 5 5 যোগ কৰিলে 10 হৈ যায় এতিয়া 1 হ'ব 101 দি কৰিম 102 দি কৰিম 103 দি কৰিম এনেকৈ 109 লৈকে আমি কৰিম ঠিক আছে গতিকে 700 আছে আমি 7 দি দিও গতিকে 7 দি দিলে আমাৰ ওচৰে পাছৰে আহিব গতিকে 107 পূৰণ 7 7 7 গুণ 49 49 ৰ 9 হাতত থাকে 4 700 4 টো আহিলে 7 1 গুণ 7 গতিকে 749 পাও 749 গতিকে 1 থাকে ভাগ শেষ গতিকে 1 বিয়োগ কৰিলে আমি সংখ্যাটো পাই যাম গতিকে আমি লিখিম আতে বিয়োগ কৰিবলগীয়া সংখ্যাটো বিয়োগ কৰিবলগীয়া সংখ্যাটো is equal to কিমান 1 পালো ইংৰাজী মিডিয়াম লিখিবা যে অতে the number should be subtracted 1 নম্বৰটো দৰে লিখিবা এতিয়া আমি লিখিম অতে 3250 বিয়োগ 1 কৰি গতিকে কিমান পালো 3249 পালো ঠিক আছে গতিকে এই 3249 টো কি হয় ইয়াতিয়া বৰ্গমূলটো আমি ওলাম গতিকে অতে 3249 এটো কিহৰ বৰ্গমূল এটো হৈছে 57 ৰ বৰ্গমূল ঠিক আছে গতিকে 57 দুবাৰ পূৰণ কৰিবা এইটো পাবা বুজি পাইছা এইখিনি হল আনসারটো সহজ একেবাৰে জাস্ট আমি লাহে লাহে কৰিব লাগে এবাৰ নিয়মখিনি জানিলে সব বিলাক একে ধৰণে কৰিব লাগে এতিয়া 4 নম্বৰটো কৰিম 7 ৰ 4 নম্বৰ 6262 দিছে গতিকে আমি ভাগ কৰিম প্ৰথমত 6262 গতিকে আমি প্ৰথমত দুটা গ্ৰুপ আছে গতিকে 62 আছে গতিকে 7 7 গুণ 49 8 8 গুণ 64 হৈ যায় ইয়াত আছে 62 গতিকে 7 দি দিম 7 7 গুণ 49 ঠিক আছে এতিয়া 12 ৰ পৰা 9 গলে 3 5 ৰ পৰা 4 গলে 1 গতিকে 62 টো আমি নামাই আনিলো 7 আমি যোগ কৰিম 7 7 যোগ কৰিলে 14 হৈ যায় ঠিক আছে এতিয়া আমাৰ নেক্সট কি কৰিম আমি কি কৰিলে আমি 13 ৰ ওচৰে পাছৰে পাম সো গতিকে আমি 2 আছে পাছফালে সো গতিকে 2 ৰ কাৰণে আমি 2 2 গুণ 4 বা তেনেকৈ 2 থকা কি পাও তেনেকৈ না পাও সো গতিকে আমি 1 2 3 এনেকৈ কৰি যাম গতিকে যেহেতু 1300 আছে গতিকে 144 হলে 2 দি দিলে গতিকে যেনেকৈ বহুত যদি থাকে তোমালোকে 9 ৰ পৰা স্টাৰ্ট কৰিবা সো গতিকে 14 পূৰণ 9 দিম গতিকে ইয়াতো 9 দিব লাগিব গতিকে ডাঙৰ সংখ্যা থাকিলে আমি 9 ৰে স্টাৰ্ট কৰিম 9 ৰ পৰা 8 7 এনেকৈ ওপৰৰ পৰা আহিম 9 9 গুণ 81 81 1 হাতত থাকে 8
4 9 গুণ 36 36 আৰু 8 44 44 4 হাত থাকে 4 9 1 গুণ 9 9 আৰু 4 13 গতিকে 1341 গতিকে আৰু ওচৰে পাজৰে আছে 1341 গতিকে আমি 9 কৰিলো 1341 পাই গলো এতিয়া 2 ৰ পৰা 1 গলে 1 6 ৰ পৰা 4 গলে 2 গতিকে 21 পালো গতিকে 21 আমাক সংখ্যাটো হৈছে 21 গতিকে বিয়োগ কৰিবলগীয়া সংখ্যাটো লিখিমতে বিয়োগ কৰিবলগীয়া আটাতকৈ সৰু সংখ্যা কৈছে আমাক কোশ্চেনত আটাতকৈ সৰু সংখ্যা গতিকে আটাতকৈ সৰু বুলি লিখিব বা অকল সৰু লিখিলে হ'ব যে বিয়োগ কৰিবলগীয়া আটাতকৈ সৰু সংখ্যাটো ইজ ইকুৱেল টু 21 ঠিক আছে গতিকে লিখিম অতএব 6262 আছে এইটো লিখিম 6262 বিয়োগ 21 বিয়োগ কৰিম গতিকে যেটো সংখ্যা পাম হেতু হ'ব গতিকে 2 ৰ পৰা 1 গলে 1 6 ৰ পৰা 2 গলে 4 6 অৰ্থাৎ 441 হৈ যাব ইয়াৰ বৰ্গ সংখ্যাটো ঠিক আছে গতিকে আমি ইয়াৰ ৰুটটো লিখিম গতিকে ৰুট অফ 6241 বৰ্গমূলটো আমি লিখিম গতিকে এটো কিহৰ বৰ্গমূল এটো হৈছে 79 ৰ বৰ্গমূল ঠিক আছে গতিকে 79 আমি স্কয়াৰ কৰিলে আমি এটো आंसर পাম ঠিক আছে ৰুট মানে স্কয়াৰ বুজায় বুজি পাইছা 79 হৈ যাব ইয়াৰ উত্তৰটো বুজি পাইছা আৰু ইংৰাজী মিডিয়াম লিখিবা ইংৰাজী মিডিয়াম মই ইয়াত দিদি সৰুকে ইংৰাজী মিডিয়াম সেম এনেকে সলিউশনখিনি কৰিবা জাস্ট ইংৰাজীত লিখিবা যে অতএব therefore subtracted number is equal to 21 subtracted subtracted number is 21 তাৰপিছত এনেকে লিখিবা এনেকে শর্টকাট লিখিব পাৰি subtracted number এতিয়া আমাক 8 নম্বৰ প্ৰশ্ন দিছে যে 4612 ৰ আটাতকৈ ওচৰৰ পূৰ্ণ বৰ্গ সংখ্যাটো নিৰ্ণয় কৰা পারফেক্ট স্কয়ার নিয়ারেস্ট পারফেক্ট স্কয়ার আমাক ওলাব লাগিছে গতিকে 8 নম্বৰটো আমি সলিউশন কৰিম সলিউশন লিখিব নালাগে 4612 গতিকে এইটোৰ কাৰণে আমি ভাগ কৰিম সেম ধৰণে 4612 আমি বৰ্গমূল ওলাম গতিকে 46 আছে 7 7 গুণ 49 হৈ যায় গতিকে 6 লব লাগিব 6 6 গুণ 36 গতিকে 0 4 পৰা 3 গলে 1 গতিকে 12 টো নমাই আনো গতিকে 1012 পাই যায় ইফালে 6 যোগ কৰিম গতিকে 6 আৰু 6 যোগ কৰিলে 12 গতিকে ইয়ালত কি কৰিলা আমি এইটোৰ ওচৰে পাছৰে পাম গতিকে ওপৰৰ পৰা যাম গতিকে 12 7 কৰিম আমি ইয়াৰ ওচৰে পাছৰে পাম 8 কৰিলে ইয়াতকৈ বেছি পাম গতিকে 7 কৰো 7 কৰিলে 1 7 কৰিলে 7 7 গুণ 49 49 ৰ 9 হাতত থাকে 4 7 2 গুণ 14 14 আৰু 4 18 18 8 হাতত থাকে 1 7 গুণ 7 7 আৰু 1 8 গতিকে 889 পাই যাম 889 পাই যাম 9 দি কৰিবা অৰ্থাৎ 8 দি কৰিবা 128 পূৰণ 8 কৰিবা ইয়াতকৈ বেছি পাবা সেই কাৰণে মই 7 লৈ কৰিলো ঠিক আছে গতিকে 7 লৈ কৰি এইখিনি পালো 2 ৰ পৰা 12 ৰ পৰা 9 গলে 3 ইয়াত থাকিলে 0 এক ধাৰ গলে হয় 10 10 ৰ পৰা 8 গলে 2 ইয়াত থাকিলে ইয়াত তোমালোকে চোৱা ইয়াত থাকিলে ইয়াত এক ধাৰ গলে হয় 10 10 ৰ পৰা ইয়াত ধাৰ কৰিলে হয় ইয়াত কি কৈ আছো ইয়াৰ পৰা এইটো না যায় 2 ৰ পৰা 9 না যায় সেই কাৰণে আমি এক ধাৰ কৰিলাম ইয়াত কিমান হ'ব 12 হ'ব 12 ৰ পৰা 9 গলে 3 ইয়াত থাকিলে কিমান ইয়াত 0 থাকিলে গতিকে ইয়াৰ পৰা এক ধাৰ কৰিলে হয় 10 10 ৰ পৰা 8 গলে 2 ইয়াত কি হল ইয়াত 10 ৰ পৰা এক ধাৰ কৰিলে 9 থাকিলে 9 ৰ পৰা 8 গলে 1 অৰ্থাৎ 123 পাই যাম ঠিক আছে গতিকে এতিয়া যেহেতু এইটো আমি সৰু পাইছো আৰু কৰিব নালাগে গতিকে আমাক কৈছে যে ইয়াৰ ওচৰৰ পূৰ্ণ বৰ্গ সংখ্যাটো গতিকে ইয়াৰ ওচৰৰ পূৰ্ণ বৰ্গ সংখ্যা কোনটো হ'ব আমি যদি এইটো কি কৰি দিও আমি যদি ইয়াৰ ওচৰটো পাবলৈ হলে অৰ্থাৎ 67 ৰ পালো 67 ৰ নেক্সটটো পাব লাগিব গতিকে ইয়াৰ ওচৰৰ পাবলৈ হলে ইয়াত এইটো আছে গতিকে 67 মানে 123 ইয়াত বেছি হৈ আছে 4612 ত 123 বেছি হৈ আছে গতিকে 4612 লিখিম গতিকে ইয়াতকৈ বেছি হলে 68 ৰ স্কয়াৰ আমি পাম 68 আৰু 67 ৰ মাজত আছে এইটো নম্বৰ গতিকে নেক্সট স্কয়াৰটো পাম আমি 68 ৰ স্কয়াৰ পাম বা 68 বুলি লিখি দিবা ঠিক আছে গতিকে আমি 67 ৰ স্কয়াৰ পাম আৰু 8 ৰ স্কয়াৰ মাজত এইটো সংখ্যা আছে গতিকে নেক্সট আমি 68 ৰ স্কয়াৰটো পাম ঠিক আছে সো গতিকে 67 ৰ স্কয়াৰ কিমান হৈ যাব গতিকে কৰা 67 ইনটু 67 পূৰণ কৰিবা কিমান পাবা 4489 পাবা তাৰপিছত আছে 4612 আছে আৰু 68 ৰ স্কয়াৰ কৰিবা 68 ইনটু 68 কৰিবা কিমান পাবা এটো 4624 পাবা গতিকে এইটো হৈ যায় আমাৰ মাজত থাকে ঠিক আছে গতিকে আটাতকৈ সৰু সংখ্যাটো আমি পাই যাম
এইটো 4624 এইটো সংখ্যা হৈছে আটাইতকৈ সৰু বা ওচৰৰ সংখ্যাটো আমাক যি কৈছে যে ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো গতিকে এইটো সংখ্যাৰ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যা হ'ব নেক্সটটো 67 পাইছে গতিকে 68 একে ধৰণে 68 টো হৈ যাব গতিকে 68 ৰ ওচৰৰ সংখ্যাটো হৈ যাব সেইকাৰণে আমি এনেকৈ লিখিলো গতিকে এইটো হ'ব 68 ৰ স্কয়াৰটো ঠিক আছে 67 পাইছে নেক্সটটো হ'ব 68 ৰ স্কয়াৰটো পাই যাম ঠিক আছে গতিকে লিখিম মতে 4612 যেটা আমাক সংখ্যা দিছে 4612 যে 4612 আটাইতকৈ ওচৰৰ পূৰ্ণবৰ্গ সংখ্যাটো ইজ ইকুৱেল টু কিমান 4624 68 পূৰণ 68 কৰিবা 4624 পাবা ঠিক আছে গতিকে এইখিনি হৈ গ'ল আমাৰ এনসার ইংৰাজীত হ'ব যে নিয়ারেস্ট যি ইংৰাজীত কৈছে যে নিয়ারেস্ট পারফেক্ট স্কয়ার নাম্বার ইজ ইকুৱেল টু 4621 নিয়ারেস্ট পারফেক্ট স্কয়ার নাম্বার ইজ 4621 ইয়াত এইটো লিখিবা লিখি নিয়ারেস্ট পারফেক্ট স্কয়ার নাম্বার ইজ 4624 ঠিক আছে এতিয়া আমাক 9 নম্বৰ প্ৰশ্ন বিলাক দিছে যে গিভ 5 এক্সাম্পল অফ ইচ অফ দ্য ফলোইং যে তলৰ প্ৰতিটোৰ পাঁচটা কৈ উদাহৰণ দিয়া আমাক এক নম্বৰটো কি কৈছে 9ৰ এক কৈছে যে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে যে স্কয়াৰ নাম্বাৰ হুজ ইউনিট প্লেস হ্যাজ 4 ডিজিট মানে লাষ্টত 4 থাকিব যেনেকৈ মই 144 যদি লওঁ গতিকে এককৰ ঘৰত 4 আছে গতিকে এইটো কিহৰ স্কয়াৰ 12 ৰ স্কয়াৰ গতিকে 12 পূৰণ 12 কৰিবা 144 পাবা ঠিক আছে সো তেনেকৈ কথা কৈছে সো গতিকে আমি যদি 8 পূৰণ 8 কৰি কিমান পাওঁ 64 পাই যাওঁ গতিকে এককৰ ঘৰত 4 আছে গতিকে এইটো এটা উদাহৰণ দিব কৈছে গতিকে এনেকৈ কৰিম তাৰপিছত আমি যদি 12 পূৰণ 12 কৰো আমি 144 পাও ইয়াত দেখাই দিলো গতিকে 144 এককৰ ঘৰত 4 আছে এনেকৈ পাঁচটা উদাহৰণ আমাক দিব কৈছে ঠিক আছে গতিকে আমি 18 কৰিম গতিকে 8 আৰু লাষ্টত 2 থকা বিলাকৰ হে লাষ্টত 4 থাকিব ঠিক আছে সো গতিকে 12 পিছত 18 আহিব 18 পূৰণ 18 যদি আমি কৰো আমি ইয়াৰ এককৰ ঘৰত আমি 4 পাম ঠিক আছে গতিকে 18 পূৰণ 18 পূৰণ কৰিবা 18 পূৰণ 18 কৰা 18 পূৰণ 18 কৰা 8 8 গুণ 64 64 4 আৰু হাত থাকে 6 8 1 গুণ 8 8 আৰু 6 14 1 8 গুণ 8 1 1 গুণ 1 গতিকে 4 4 আৰু 8 12 12 2 হাত থাকে 1 1 আৰু 1 2 1 3 324 পাম ঠিক আছে 18 গল গতিকে আকৌ 22 পাম আমি 22 পাম 22 পূৰণ 22 ৰ তাৰপিছত লাষ্টত 8 থাকিব লাগিব গতিকে 28 ৰ পাম 28 ৰ পাম তাৰপিছত আমি পাম তাৰপিছত যদি কলে হয় 1 2 3 4 5টা কৈছে 5টা পালো আৰু যদি পিছতটো হলে এনে লাষ্টত কি থাকিব তাৰপিছত আহিব 32 তাৰপিছত আহিব 38 তাৰপিছত আকৌ 2 থাকা আহিব 42 তাৰপিছত 48 আহিব গতিকে এই বিলাকৰ সব বিলাক কি লাষ্টত কি থাকিব এককৰ ঘৰত 4 থাকিব ঠিক আছে এনেকৈ গৈ থাকিব 48 পিছত 52 58 58 পিছত 62 68 এনেকৈ গৈ থাকিব গতিকে এইখিনি 22 পূৰণ 22 কৰিবা 22 পূৰণ 22 কৰিলে 484 পাবা তাৰপিছত 28 পূৰণ 28 কৰিবা 784 পাবা গতিকে এই পাঁচটা হৈ গল ইয়াৰ উত্তৰ বুজি পাইছা এতিয়া আমাক 2 নম্বৰ দিছে যে স্কয়াৰ নাম্বাৰ হুজ ইউনিট প্লেস ইজ 9 লাষ্টত 9 থাকিব যে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 9 আছে গতিকে কেনেকৈ বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 9 আছে গতিকে 9 ৰ আমি 2 নম্বৰটো কৰিম গতিকে আমি এটা জানো যে 49 এককৰ ঘৰত 9 আছে গতিকে 49 আমি 7 * 7 কৰিলে আমি 49 পাওঁ এটা উদাহৰণ গল তেনেকৈ আৰু কেই উদাহৰণ আছে গতিকে 9 থাকিব লাগিব গতিকে আমি যদি 17 ৰ স্কয়াৰ কৰো গতিকে লাষ্টত 7 থাকিব লাগিব 17 ৰ যদি আমি স্কয়াৰ কৰো অৰ্থাৎ কথা কি ফুটা নাই হা 17 পূৰণ 17 যদি কৰো 17 যদি আমি স্কয়াৰ কৰো 17 ৰ যদি স্কয়াৰ কৰো আমি 289 পাই যাও পূৰণ কৰিবা 289 পাবা এককৰ ঘৰত আমি 9 পাম তাৰ পিছত নেক্সট থাকিব 23 ৰ আমি যদি স্কয়াৰ কৰো 23 ৰ স্কয়াৰ কৰিলে আমি 529 পাম লাষ্টত 9 আছে তাৰ পিছত আমি 27 কৰিম 27 ৰ স্কয়াৰ যদি আমি কৰো আমি লাষ্টত 9 পাম 729 পাম ঠিক আছে গতিকে আৰু নেক্সট আমি কি কৰিব পাৰো আমি 33 চেক কৰি চাও লাষ্টত 3 থকা হয় নে নহয় চেক কৰি চাও গতিকে 33 পূৰণ 33 কৰো 3 3 গুণ 9 আৰু 3 3 গুণ 9 আকৌ কৰিম 3 3 গুণ 9 3 3 গুণ 9 গতিকে 9 9 9 18 18 8 হাতত থাকে 1 9 একে 10 গতিকে 1089 পাই যাও 1089 এটো হল 33 পূৰণ 33 আকৌ তোমালোকে নেক্সট যদি কয় পাঁচটা পাই গলো
1 2 3 4 5টা উদাহৰণ পাই গলো গতিকে আৰু যে নেক্সট কলে হয় গতিকে 33 ৰ পিছত কি আহিব 37 আহিব কাৰণ 37 পূৰণ 37 আমি 7 7 49 আমি এককৰ ঘৰত 9 পাওঁ আকৌ নেক্সট আহিব 43 43 পূৰণ 43 আমি যদি কৰো 3 3 গুণ 9 এককৰ ঘৰত আমি 9 পাই যাওঁ গতিকে 3 আৰু 7 টা আমি পাই যাম ঠিক আছে এনেকৈ আমি কৰিব পাৰিম গতিকে 43 পূৰণ 43 যেটো হ'ব এটো আহিব 37 পূৰণ 37 যেটো আহিব এটো আহিব নেক্সট 53 ইনটু 53 হেতু হ'ব 57 ইনটু 57 হেতু হ'ব 63 ইনটু 63 বা 67 ইনটু 67 বা 77 বা 78 সরি 87 বা 83 এই বিলাকো হ'ব ঠিক আছে গতিকে পাঁচটা দিব গৈছে এই পাঁচটা দিলো 1 2 3 4 5 বাস হৈ গল 9 2 নম্বৰটো সলিউশন এতিয়া আমি 9 3 নম্বৰটো কৰিম যে স্কয়াৰ নাম্বাৰ হুজ ইউনিট প্লেস ইজ 0 ইউনিটত 0 থাকিব লাগিব 3 নম্বৰ হৈছে যে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 0 আছে গতিকে 9 ৰ 3 নম্বৰ গতিকে এককৰ ঘৰত 0 থাকিব লাগিব গতিকে আমি যদি 100 লিখো এককৰ ঘৰত 0 আছে এটো হৈছে একক দশক শতক ইউনিট প্লেস এটো ইউনিট গতিকে 0 থাকিলে আমি 10 পূৰণ 10 কৰিলে আমি 100 পাওঁ ঠিক আছে গতিকে 0 আমি পাই গলো আকৌ 0 পূৰণ যদি 0 কৰো আমি 0 পাওঁ গতিকে এটো এককৰ ঘৰত 0 আছে গতিকে এটো দিব দৰকাৰ নাই আৰু 10 পূৰণ 10 দিও বেলেগ দিও গতিকে 20 পূৰণ 20 কৰিবা 20 পূৰণ 20 কৰিলে আমি 400 পাওঁ গতিকে 0 আছে আকৌ 30 পূৰণ 30 কৰিবা 3 3 গুণ 9 900 পাই যাও 40 পূৰণ 40 কৰিবা কিমান পাও 4 4 গুণ 16 অৰ্থাৎ 1600 পাই যাম ঠিক আছে 4 4 গুণ 16 দুটা শূন্য যাব কৰিছ 40 পূৰণ 40 কৰা 0 0 4 0 0 4 4 গুণ 16 গতিকে 1600 পাই যাও গতিকে 1 2 3 4 এতিয়া 50 দি কৰো 50 পূৰণ 50 তে 5 5 গুণ 25 দুটা শূন্য আছে দুটা শূন্য দিম অর্থাৎ 2500 গতি পাঁচটা গৈছে পাঁচটা লিখিলো 1 2 3 4 পাঁচটা লিখিলো আৰু যদি লাগে 60 পূৰণ 60 কৰিবা 60 পূৰণ 60 কৰিবা কিমান হয় 6 6 গুণ 36 দুটা শূন্য 3600 পাই যাম 60 পূৰণ 60 বৰ্গমূল হৈ যাব নেক্সট হৈ যাব 3600 60 পূৰণ 60 গতিকে পাঁচটা গৈছে পাঁচটা আমি লিখিলো ঠিক আছে পাঁচটা 1 2 3 4 5 গতিকে এইখিনি आंसर 9 3 নম্বৰ বুজি পাইছা এইবিলাক একচুয়ালি সহজ অংক জাস্ট খালি কৰিব লাগে বুজি পাইছা সো ইমানখিনি আছিল আমি নেক্সট ভিডিও তোমালোকৰ যেটো নেক্সট এক্সাৰসাইজ আছে এক্সাৰসাইজ 6 অধ্যায় 6 হেক্স পালে তে নেক্সট 7.1 টো আমি কৰিম ডেসক্ৰিপচনত প্ৰথম লিংকত পাই যাবা সো আজিলৈকে আহো বাই বাই টেক কেয়াৰ ভিডিওটো লাইক কৰি দিবা 7.1 ইয়াতে উঠিছে স্ক্ৰিনত ইয়াতে ক্লিক কৰি চাব পাৰিবা